নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল মোৰ ইউটিউব চেনেলত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ নৱম শ্ৰেণীৰ পাঠ 10 পোহৰৰ বাটে আগুৱা গাঁওখন। ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো স্কিপ নকৰাকৈ তোমালোকে গোটেইখিনি চাবা। ইয়াতে পাঠ ভিত্তিক গোটেইখিনি কুৱেশ্যন চমুকৈ দিয়া হৈছে আৰু পাঠটো লিখা হ'ল জ্যোতিপ্ৰসাদ বুঢ়াগোহাঁই। ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কাৰণে এই পাঠটোত থকা গোটেইখিনি কুৱেশ্যন অতি সহজভাৱে লৈ অহা হৈছে। প্ৰথমত দিয়া আছে আমাৰ 1 নম্বৰৰ চমুকৈ উত্তৰ লিখা। একত ক দিয়া আছে ৰাজপুত বীৰ মহাৰাণা প্ৰতাপৰ জন্ম ক'ত হৈছিল। কুৱেশ্যনটোত কৈছে বীৰ মহাৰাণা প্ৰতাপৰ জন্ম ক'ত হৈছিল। উত্তৰত দিয়া আছে ৰাজপুত বীৰ মহাৰাণা প্ৰতাপৰ জন্ম হৈছিল ৰাজস্থানৰ ৰাজসমন্দ জিলাৰ উদয়পুৰত। ছাত্ৰ ছাত্ৰীসকল এইটো খুবেই ইম্পৰ্টেণ্ট, তোমালোকে চাই ল'বা। তাৰপিছত আমাৰ খ নম্বৰত দিয়া আছে পিপলাতান্ত্ৰী গাঁওখন ক'ত অৱস্থিত। উত্তৰত দি আছে পিপলাতান্ত্ৰী গাঁওখন ৰাজস্থানৰ ৰাজধানী জয়পুৰৰ পৰা 350 কিলোমিটাৰ আঁতৰত অৱস্থিত। তাৰপিছত গ নম্বৰত দিয়া আছে কিহৰ বাবে পিপলাতান্ত্ৰী গাঁওখনে গ্ৰীনিছ ৱৰ্ল্ড ৰেকৰ্ডত স্থাপন পাইছিল। উত্তৰ মাৰ্বল পাথৰৰ বাবে পিপলাতান্ত্ৰী গাঁওখনে গ্ৰীনিছ ৱৰ্ল্ড ৰেকৰ্ডত স্থাপন পাইছিল। তাৰপিছত ঘ নম্বৰত দি আছে পৃথিৱীৰ কোনখন দেশৰ পাঠ্যক্ৰমৰ পিপলাতান্ত্ৰী গাঁৱৰ সফলতা কাহিনী অন্তৰ্ভুক্ত হৈছে। ইয়াৰ উত্তৰটো হ'ব ডেনমাৰ্কৰ প্ৰাথমিক শিক্ষাৰ পাঠ্যক্ৰমত পিপলাতান্ত্ৰী গাঁৱৰ সফলতাৰ কাহিনী অন্তৰ্ভুক্ত হৈছে। 9 নম্বৰত দিয়া আছে আমাৰ থ্ৰী ছিষ্টাৰ নামৰ চিনেমাখন কোনে নিৰ্মাণ কৰিছিল। এইটো খুবেই সহজ কোৱেশ্যন। থ্ৰী ছিষ্টাৰ নামৰ চিনেমাখন আৰ্জেণ্টিনাৰ এটা দলে নিৰ্মাণ কৰিছিল। তাৰপিছত আমাৰ 6 নম্বৰত দিয়া আছে কিৰণ কোন আছিল। উত্তৰ কিৰণ শ্যামসুন্দৰ পালিৱালৰ কন্যা সন্তান আছিল। তাৰপিছত আমাৰ 6 নম্বৰত দিয়া আছে ৰাখী বন্ধনৰ দিনা পিপলাতান্ত্ৰী গাঁৱৰ ছোৱালী আৰু মহিলাসকলে কি কৰে। আমাৰ যে আছে ৰক্ষা বন্ধন, সেইদিনা সেই গাঁওখনৰ পিপলাতান্ত্ৰী গাঁওখনৰ ছোৱালী আৰু মহিলাসকলে কি কৰে ইয়াতে ক'বলৈ কৈছে। উত্তৰত দি আছে ৰাখী বন্ধনৰ দিনা পিপলাতান্ত্ৰিক গাঁৱৰ ছোৱালী আৰু মহিলাসকলে গছত ৰাখি বান্ধে আৰু ইয়াৰ দ্বাৰা গছ আৰু মানুহৰ মাজত সম্পৰ্ক অধিক গভীৰ হৈ উঠে। ৰক্ষা বন্ধনৰ দিনা এই গাঁওখনৰ ছোৱালী আৰু মহিলাসকলে গছক ৰাখি বান্ধিছিল। তাৰপিছত আমাৰ বৰ্গীয় নম্বৰ কিৰণ নিধি যোজনাৰ আঁৰৰ মানুহজন কোন। ইয়াৰ উত্তৰটো হ'ব কিৰণ নিধি যোজনাৰ আঁৰৰ মানুহজন হ'ল শ্যামসুন্দৰ পালিৱাল। তাৰপিছত 6 নম্বৰত দিয়া আছে কোনো এজন মানুহৰ মৃত্যুত পিপলাতান্ত্ৰিক গাঁৱৰ মানুহে কি কৰে। এই পিপলাতান্ত্ৰিক গাঁওখনৰ ভিতৰত কোনো এজন মানুহ যদি ঢুকায় বা মৃত্যু হয় তেনেহ'লে সেই গাঁৱৰ মানুহবিলাকে কি কৰিছিল। ইয়াৰ উত্তৰত দিয়া আছে কোনো এজন মানুহৰ মৃত্যুত পিপলাতান্ত্ৰিক গাঁৱৰ মানুহে মৃতকৰ স্মৃতিত 11টা গছপুলি ৰোপণ কৰে। তেওঁলোকে 11টাকৈ গছপুলি ৰোপণ কৰিছিল কোনো এজন মানুহ যদি তেওঁলোকৰ গাঁৱত ঢুকাইছিল। ছাত্ৰ ছাত্ৰীসকল তোমালোকক যদি ভিডিঅ'টো ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, পাৰিলে কমেণ্টো কৰিব আৰু লাইক কৰিব। তাৰপিছত আমাৰ প্ৰশ্ন নম্বৰ 2 পিপলাতান্ত্ৰী গাঁৱৰ পৰিৱেশ কিয় দূষিত হৈছিল। এই গাঁওখনৰ পৰিৱেশ কি কাৰণত দূষিত হৈছিল। উত্তৰ দিয়া আছে ইয়াত মাৰ্বল পাথৰৰ বাবে এই গাঁওখন দূষিত হৈছিল। গ্ৰীনিছ ৱৰ্ল্ড ৰেকৰ্ডছত স্থান লাভ কৰা পিপলাতান্ত্ৰী গাঁৱত ডাঙৰ ডাঙৰ ব্যৱসায়ীসকলে বৃহৎ মাৰ্বল পাথৰৰ খনি আৰম্ভ কৰে।
এই বৃহৎ খনিবোৰৰ ফলত প্ৰাকৃতিক ধ্বংস হোৱাৰ লগে লগে প্ৰাকৃতিক সম্পদো ব্যৱসায়ৰ হাতলৈ যায়। মাৰ্বল পাথৰ আহৰণৰ বাবে খনিবোৰত দিনে নিশাই কাম চলাৰ ফলত পিপলাতান্ত্ৰিক গাঁৱৰ পৰিৱেশ প্ৰদূষিত হৈছিল। ছাত্ৰ ছাত্ৰীসকল, এইটো খুবেই সহজ কোৱেশ্চন, তোমালোকে এবাৰ দুবাৰ চালে মুখস্থ হৈ যাব। তাৰপিছত আমাৰ প্ৰশ্ন নম্বৰ 3, শ্যামসুন্দৰ পালিৱাল কোন? পিপলাতান্ত্ৰিক গাঁওখন পৃথিৱী বিখ্যাত হোৱাত তেওঁৰ অৱদান সম্পৰ্কে চমুকৈ লিখা। ইয়াতে কৈছে শ্যামসুন্দৰ পালিৱাল কোন আৰু পিপলাতান্ত্ৰিক গাঁওখন পৃথিৱী বিখ্যাত কিয় হৈছিল আৰু তাত পালিৱালৰ কি ভূমিকা আছে ইয়াকে বুজাইছে। ইয়াৰ উত্তৰত দিয়া আছে আমাৰ শ্যামসুন্দৰ পালিৱাল হৈছে পিপলাতান্ত্ৰিক গাঁওখনক পুনৰ জীয়াই তোলাৰ আঁৰৰ ব্যক্তি। পিপলাতান্ত্ৰিক গাঁওখন পৃথিৱী বিখ্যাত তেওঁৰ অৱদান 2005 পৰা 10 লৈ। তাৰপিছত চনত শ্যামসুন্দৰ পালিৱালে গাঁওখনৰ মুখিয়াল দায়িত্বত থকা কালত তেওঁৰ একক আৰু মহৎ প্ৰচেষ্টাক গোটেই গাঁওখনকে এটা নতুন জীৱন দিলে। তেওঁ গাঁৱৰ প্ৰতিগৰাকী লোকক 4টা দায়িত্ব অৰ্পণ কৰে। সেই 4টা দায়িত্ব হ'ল কন্যা সন্তানক ল'ৰা সন্তানৰ দৰে ভালকৈ ডাঙৰ দীঘল কৰা, পানী সংৰক্ষণ কৰা, আৰু 2টা আছে গছ গছনি ৰুই প্ৰতিপালন কৰা আৰু খেতি বাতি কৰি নিজৰ প্ৰয়োজন পূৰ কৰা। তাৰপিছত তাৰোপৰি তেওঁ কিৰণ নিধি যোজনাৰ অধীনত গাঁওখনত জন্ম হোৱা প্ৰতিজনী কন্যা সন্তানৰ নামত ৰাইজে 111টা গছপুলি ৰোপণৰ ব্যৱস্থা কৰে। তেওঁ এনেদৰে তেওঁৰ প্ৰকৃতিৰ সুৰক্ষাৰ ব্যৱস্থা কৰি পিপলাতান্ত্ৰিক গাঁওখনক পৃথিৱী বিখ্যাত হোৱাত সহায় কৰিছিল। ছাত্ৰ ছাত্ৰীসকল, এইটো খুবেই ইম্পৰ্টেণ্ট কোৱেশ্চন, তোমালোকৰ 2 নহ'লে 3 মাৰ্কৰ আহিব পাৰে, তোমালোকে ভালকৈ চাই ল'বা কোৱেশ্চনটো। তাৰপিছত আমাৰ প্ৰশ্ন নম্বৰ 4, কিৰণ নিধি যোজনা কি? এই যোজনাৰ অধীনত পিপলাতান্ত্ৰিক গাঁৱৰ মানুহে কি বিশেষ 4টা দায়িত্ব পালন কৰিব লাগে? ছাত্ৰ ছাত্ৰীসকল, এইটো কোৱেশ্চন আৰু আগৰ কোৱেশ্চনটো প্ৰায় একেই আছে, তোমালোকে চাই ল'বা। উত্তৰ দিয়া আছে কিৰণ নিধি যোজনা হ'ল শ্যামসুন্দৰৰ পালিৱালে প্ৰৱৰ্তন কৰা এক আঁচনি। এই আঁচনিৰ মতে পিপলাতান্ত্ৰিক গাঁওখনত জন্ম হোৱা প্ৰতিজনী কন্যা সন্তানৰ নামত, ছাত্ৰ ছাত্ৰীসকল এতিয়া আগতে পাই হৈছে আমি প্ৰতিজন কন্যা সন্তানৰ নামত ৰাইজে 111টা গছপুলি ৰোপণ কৰিব লাগিব। এইটো আৰু পঢ়িব নালাগে, আগতটো পঢ়িলে। তাৰপিছত এই যোজনাৰ অধীনত পিপলাতান্ত্ৰিক গাঁৱৰ মানুহে বিশেষ 4টা দায়িত্ব পালন কৰিব লাগে। সেই 4টা দায়িত্ব হ'ল কন্যা সন্তানক ল'ৰা সন্তানৰ দৰে ভালকৈ ডাঙৰ দীঘল কৰা, 2 নম্বৰ পানী সংৰক্ষণ কৰা, 3 নম্বৰ গছ গছনি ৰুই প্ৰতিপালন কৰা, আৰু 4 নম্বৰ খেতি বাতি নিজৰ প্ৰয়োজন পূৰণ কৰা। ছাত্ৰ ছাত্ৰীসকল, এইটো খুবেই ইম্পৰ্টেণ্ট, আগতে পাই আহিছে আমি। যদি তোমালোকে এইটো পঢ়া, আগতটো পঢ়িব নালাগে, আগতটো পঢ়িলে এইটো পঢ়িব নালাগে আৰু একেই। তাৰপিছত প্ৰশ্ন নম্বৰ 5, কন্যা সন্তান সুৰক্ষাৰ বাবে শ্যামসুন্দৰ পালিৱালে কেনেধৰণৰ আঁচনি লৈছিল? ইয়াৰ উত্তৰত দিয়া আছে কন্যা সন্তান সুৰক্ষাৰ বাবে শ্যামসুন্দৰ পালিৱালে গাঁওখনত ছোৱালী সন্তান জন্ম হ'লে ছোৱালীজনীৰ নামত 111টা গছপুলি ৰোপণ কৰাটো বাধ্যতামূলক কৰে। তেওঁ নিয়ম কৰি দিছিল গাঁৱৰ কোনো লোকে কন্যা সন্তান হত্যা কৰিব নোৱাৰিব। দ্বিতীয়তে ছোৱালীজনীক যেনেদৰে আলফুলে ডাঙৰ দীঘল কৰা হ'ব, সেই
একেই মৰম স্নেহ আৰু যত্নৰে 111টা গছ গছনিক প্ৰতিপালন কৰিব লাগিব। তাৰপিছত তৃতীয়তে কোনো ছোৱালীক শিক্ষাৰ পৰা বঞ্চিত কৰিব নোৱাৰিব। আৰু চতুৰ্থটো হ'ল কোনো পৰিস্থিতিতেই ছোৱালীৰ বাল্য বিবাহ সম্পন্ন কৰিব নোৱাৰিব। পঞ্চমতে ছোৱালীৰ নামত বেংকত থোৱা 31,000 টকা ছোৱালীৰ পঢ়া বা বিয়াৰ কামতহে খৰচ কৰিব পাৰিব। শেষত ছোৱালীৰ জন্মৰ সময়ত ৰোৱা গছপুলিবোৰ গাঁৱৰ সম্পত্তি হ'ব। এখন ষ্টাম্প পেপাৰত এই নিয়মৰ চুক্তি স্বাক্ষৰ কৰি প্ৰতিশ্ৰুতি দিবলগীয়া হয় গাঁৱৰ ৰাইজে। তাৰপিছত আমাৰ 6 নম্বৰ দিয়া আছে, প্ৰশ্ন নম্বৰ 6, পিপলাতান্ত্ৰিক গাঁৱত প্ৰকৃতি আৰু মানুহৰ মাজত কেনেদৰে আত্মিক সম্পৰ্ক গঢ় লৈ উঠিছিল পাঠৰ সহায়ত লিখা। ইয়াৰ উত্তৰটো হ'ব ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ভালকৈ চাই ল'বা। পিপলাতান্ত্ৰিক গাঁৱত শ্যাম সুন্দৰ পালিৱালৰ নেতৃত্বত গাঁওখনত কন্যা সন্তান জন্ম হ'লে প্ৰতিজনী কন্যা সন্তানৰ নামত ৰাইজে 111টা গছপুলি ৰোপণ কৰিব লাগিব। আৰু এই কাম কিৰণ নিধি যোজনাৰ অধীনত আৰম্ভ হয়। ছোৱালীজনীৰ জন্মৰ সময়ত ৰোৱা গছপুলিবোৰৰ ছোৱালীজনীৰ বিয়া বয়সলৈকে একোজোপা পূৰ্ণাংগ গছলৈ ৰূপান্তৰিত হয় আৰু 111 জোপা গছৰ মূল্যৰ ভালেখিনি বৃদ্ধি পায়। এইবোৰ গাঁওখনৰ মূল্যৱান সম্পত্তি হৈ পৰে। কিন্তু গছে দিয়া অক্সিজেন তাতকৈ অধিক মূল্যৱান। গতিকে প্ৰতিটো গছপুলিক এজোপা পূৰ্ণাংগ গছলৈ ৰূপান্তৰিত কৰাৰ দায়িত্ব গাঁৱৰ প্ৰতিজন লোকেই পালন কৰি আহিছে। ৰাখী বন্ধনৰ দিনা গাঁৱৰ ছোৱালী আৰু মহিলাসকলে গছত ৰছী বান্ধে আৰু ইয়াৰ দ্বাৰা গছ আৰু মানুহৰ মাজত আত্মিক সম্পৰ্ক গঢ় লৈ উঠিছিল। তাৰপিছত আছে আমাৰ প্ৰশ্ন নম্বৰ 7, পিপলাতান্ত্ৰিক গাঁৱৰ সফলতাৰ কাহিনী কোনে কেনেকৈ প্ৰচাৰ কৰিছিল। ইয়াৰ উত্তৰত দিয়া আছে, পিপলাতান্ত্ৰিক গাঁৱৰ সফলতাৰ কাহিনী দেশখনৰ প্ৰতিখন বাতৰি কাকত, সংবাদ মাধ্যমৰ উপৰিও ইউটিউব, ফেচবুক, টুইটাৰ আদি সামাজিক মাধ্যমৰ জৰিয়তেও প্ৰচাৰ কৰা হৈছিল। তাৰপিছত প্ৰশ্ন নম্বৰ 9, বহলাই বুজাই লিখা। ক নম্বৰত দিয়া আছে 12টা মাহত 13টা খেতি। আমাৰ বছৰটো 12টা মাহ আছে। প্ৰতিটো মাহেই খেতিৰ বাবে উপযুক্ত নহয়। কিন্তু কৰ্মী লোকসকলে নিজ পৰিশ্ৰমেৰে প্ৰতিটো মাহেই খেতিৰ বাবে উপযুক্ত কৰি তোলে। অৰ্থাৎ বছৰৰ গোটেইকেইটা মাহতে খেতি পথাৰত শস্য ভৰপূৰ হৈ থাকে। ইয়াকেই 12টা মাহত 13টা খেতি বুলি কয়। তাৰপিছত আছে আমাৰ খ নম্বৰ স্বচ্ছ ভাৰত অভিযান। 2015 চনত বৰ্তমানৰ ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই স্বচ্ছ ভাৰত অভিযান নামৰ আঁচনিখন প্ৰৱৰ্তন কৰে। এই আঁচনিখনৰ মূল উদ্দেশ্য হ'ল এখন নিকা স্বচ্ছ প্ৰদূষণমুক্ত ভাৰত গঢ়ি তোলা। প্ৰতিগৰাকী নাগৰিকে নিজৰ ঘৰখন, সমাজখন, দেশখন চাফ চিকুণকৈ ৰখাৰ বাবে দায়বদ্ধ। তাৰপিছত আছে আমাৰ গ নম্বৰ সামাজিক মাধ্যম ছ'চিয়েল মিডিয়া। বৰ্তমানৰ সময়ৰ আটাইতকৈ ক্ষীপ্ৰ আৰু শক্তিশালী প্ৰচাৰৰ মাধ্যম
ফেচবুক, ইউটিউব, টুইটাৰ আদিৰ জৰিয়তে। আজি সকলো ধৰণৰ বাৰ্তা সমগ্ৰ পৃথিৱীলৈ প্ৰেৰণ কৰিব পাৰি। ই এক শক্তিশালী গণমাধ্যম। তাৰপিছত আমাৰ আছে ইয়াত ছাত্ৰ ছাত্ৰীসকল ভাষা বিষয়ক কেইটামান বাক্য ৰচনা কৰিবলৈ দিছে। 10 নম্বৰ কুৱেশ্যন, বাক্য ৰচনা কৰা। ইয়াৰ উত্তৰত দি আছে হাতে কামে। নিজে হাতে কামে লগাতহে ৰমেনৰ খেতি ডৰা লহপহকৈ বাঢ়ি আহিছে। তাৰপিছত আছে আমাৰ নিয়ম শৃংখলা। ঘৰখনৰ নিয়ম শৃংখলাবোৰ মানি চলিলে ঘৰখন নিয়াৰিকৈ চলে। তাৰপিছত আছে আমাৰ দিনে নিশাই। নিজৰ ল'ৰা ছোৱালীকেইটাক ভালকৈ থাকক বুলিয়ে মাকগৰাকীয়ে দিনে নিশাই পৰিশ্ৰম কৰিছে। তাৰপিছত আমাৰ খেতি বাতি। বানপানীৰ বাবে এইবাৰ খেতি বাতি ভাল নহ'ল। তাৰপিছত আনন্দ উল্লাস। নিৰুৰ বিয়াখন আনন্দ উল্লাসৰ মাজেৰে পাৰ হৈ গ'ল। তাৰপিছত ডাঙৰ দীঘল। শ্ৰীকৃষ্ণক যশোদাই তুলি তালি ডাঙৰ দীঘল কৰিছিল। তাৰপিছত মুখ সমৃদ্ধি। সকলোৰে মিলত প্ৰচেষ্টাত গাঁওখনলৈ মুখ সমৃদ্ধি ঘূৰি আহিল। ছাত্ৰ ছাত্ৰীসকল 11 নম্বৰত দিয়া আছে কিয় মধ্যাহ্ন হৈছে। ইয়াতে 3টা শব্দ দিয়া আছে, বৰষুণ, পৰিমাণ আৰু ৰূপায়ণ। এই 3টাৰ পিছফালে মধ্যাহ্ন কিয় আহিল, দন্ত্য নহয় মধ্যাহ্ন কিয় হৈছে ইয়াকে ক'বলৈ কৈছে আমাক। ইয়াৰ উত্তৰত দিয়া আছে মধ্যাহ্নৰ পিছত সদায় মধ্যাহ্ন হয় আৰু মৰ পিছত সদায় মধ্যাহ্ন হয়। তাৰপিছতো আছে আৰু অন্ত্যেষ্টিৰ পিছত সদায় মধ্যাহ্ন হয়। ছাত্ৰ ছাত্ৰীসকল তোমালোকে মনত ৰাখিবা, অন্ত্যেষ্টিয় ম আৰু মধ্যাহ্নৰ পিছত মধ্যাহ্ন হয়। তাৰপিছত আমাৰ 12 নম্বৰত দিয়া আছে তলৰ শব্দবোৰৰ প্ৰতিটোৰে একোটাকৈ সমাৰ্থক শব্দ লিখা। ছাত্ৰ ছাত্ৰীসকল এইবিলাক খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকৰ কাৰণে। 2 নহ'লে 3 মাৰ্কত আহি থাকে এইবিলাক, 2টা নহ'লে 3টা আহি থাকে। তোমালোকে চাই ল'বা। সমাৰ্থক শব্দ আৰু বিপৰীত শব্দ, সন্ধি ভঙা। মুক্ত, মুকলি, বায়ু, বতাহ, বৃহৎ, ডাঙৰ, পানী, জল, গছ, বৃক্ষ। তাৰপিছত আছে আমাৰ চকু, নয়ন, গাঁও, গ্ৰাম। 13 নম্বৰত দিয়া আছে আমাৰ তলৰ উপসৰ্গকেইটাৰ একোটা শব্দ গঠন কৰা। ইয়াৰ উত্তৰত দিয়া আছে প্ৰতিদান, অধিগ্ৰহণ, উপকাৰ, অৱৰোধ, দূৰ সংযোগ। ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। তোমালোকক যদি ভিডিঅ'টো ভাল লাগিছে আৰু এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে বিচৰা তেনেহ'লে মোক কমেণ্টত জনাই দিবা কোনটো পাঠৰ কোনটো কুৱেশ্যন লাগে, মই তোমালোকক দি দিম। ধন্যবাদ।